হেল্ল' এভৰিৱান, মোৰ এটা নতুন ব্লগলৈ এটা নতুন দিনৰ সৈতে আপোনালোকক পুনৰ স্বাগতম। এয়া মন্দিৰত সেৱা ভাগ কৰি অফিচলৈ বুলি বাট লৈছোঁ। ৰাতিপুৱা 9:30 হৈছে। এয়া দেখিছে কিমান ৰ'দ ওলাইছে আজি, কি হ'ব নাজানো আৰু বহুত গৰম পৰিছে চম্বলপুৰত। এয়া আহি পালোঁ কেণ্টিনত আজি বৰ বিশেষ একো নাই, ৰুটি আছে আৰু কি দিয়ে লগত চাওঁ। ৰুটি দুখন দিছে আৰু লগতে হয়তো ঘুগুনি দিব, নহ'লে বুট দাইলৰ তৰকাৰী। চাওঁচোন আহক কি দিয়ে। এয়া দেখিছে বুট দাইলৰ তৰকাৰী, আজি ৰুটি আৰু বুট দাইলে খাব লাগিব আৰু উপায় নাই। তাকে সদায়তো একেই নাথাকে, সদায় সলনি হৈ থাকে, কেতিয়াবা ভাল কেতিয়াবা মিডিয়াম। এয়া মই ৰুটি খাব ল'লোঁ বুট দাইলৰ সৈতে, আপোনালোকে মোৰ লগত আপোনালোকে থাকক। এয়া দেখিছে অতি কাম চলি আছে আমাৰ, অতি ইঞ্জিনিয়াৰ লাইট আৰু টেবুল ইনষ্টলেশ্যনৰ কাৰণে আহিছে। এয়া অতি টেবুল ইনষ্টলেশ্যন হৈ গৈছে অলৰেডি, আধা কাম সম্পূৰ্ণ আৰু অতি লাইট বাকী আছে ইনষ্টলেশ্যনৰ কাৰণে। এয়া দেখিব পাইছে আপোনালোকে, মাজতে আপোনালোকক দেখাই দিছোঁ অতি টেবুল প্ৰায় সম্পূৰ্ণ আৰু এতিয়া মাত্ৰ অতি টেবুল লাইট হ'বলৈ বাকী আছে। আৰু ইয়াত হয়তো দেখিছেনে এটা ধুনীয়াকৈ এটা পেনেল আছে, সকলো কণ্ট্ৰল কৰিবৰ কাৰণে। ইয়াৰ পৰাই AC, অক্সিজেন, লাইট সকলো ইয়াৰ পৰাই কণ্ট্ৰল হয়, এইটো পেনেল। আৰু এয়া আমাৰ অতি টেবুল লাইট হ'ব আৰু সম্পূৰ্ণ হৈ গৈছে। অতি লাইট জ্বলি গৈছে। এইজনে ইঞ্জিনিয়াৰ আমাৰ সেই অতি টেবুল আৰু অতি লাইট লগাই থৈ গৈছে নতুন অতিত। আৰু আমি লাঞ্চ কৰিব আহিলোঁ। লাঞ্চত কি দিছে চাওক, ভাত, দাইল, ভাজি, চালাড এনেকৈ দিছে। তাৰ মাজতে আকৌ আমি চাকচন উলিয়াই ল'লোঁ। চাকচন কৰি থকাৰ মাজতে এনেকৈ কাম কৰি আমি এতিয়া অফিচ ছুটিৰ পিছত 6:30 ঘৰলৈ বুলি বাট লৈছোঁ। এয়া আমাৰ হস্পিটেলৰ কাষতে কেন্দ্ৰীয় বিদ্যালয় মানে KVO আছে। এয়া আমি হস্পিটেলৰ পৰা ঘৰলৈ বুলি বাট লৈছোঁ আৰু মোৰ সৈতে সদায় মৰম ছাপোৰ্ট কৰি যাব। এয়া মই ঘৰলৈ বুলি বাট লৈছোঁ আৰু এয়া পিছতহে মনত পৰিলে যে জেলেপি এখনো খাই আৰু দিনটো মিঠাকৈ শেষ কৰোঁ। বাই গাইজ।